আৰু এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ নতুনকৈ যিসকলে ৰেচন কাৰ্ড আবেদন কৰিছিলে হয়তো তালিকাত নাম আহিছে বা লিষ্টত নাম আহিছে, কিন্তু তেওঁলোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা নাই। হয়তো তালিকাৰ পৰা তেওঁলোকৰ নতুন নামসমূহ কৰ্তন কৰিছে। কিন্তু কিহৰ বাবে কৰ্তন কৰিছে নতুনকৈ ৰেচন কাৰ্ডৰ পৰা, বা তেওঁলোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব নে নাই, কোনে কোনে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব, কেইবাটাও ক্ৰাইটেৰিয়া আছে আৰু ৰেচন কাৰ্ড থাকিলে ৩,০০০কৈ টকা দিব চৰকাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ নতুনকৈ যিসকলে ৰেচন কাৰ্ড আবেদন কৰিছিলে, অৰ্থাৎ তালিকাত নাম আহিছে বা লিষ্টত নাম আহিছে, কিন্তু তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰা নাই, তাক লৈ নতুন এটা আপডেট আহি পৰিছে ইতিমধ্যে। আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি। জিলাই জিলাই তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে চৰকাৰে। অৰ্থাৎ নতুনকৈ ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনালোকে কেইবাটাও ক্ৰাইটেৰিয়া দিছে চৰকাৰে। কি ক্ৰাইটেৰিয়া দিছে আগলৈ চাই ল'ব। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত অভিযান, যিসকলৰ ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি আছে। পৰিয়ালত ৫জন সদস্য থাকিলেহে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি পাব এতিয়াৰে পৰা। অৱশ্য নিঃসন্তান দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা বুলি চৰকাৰে ঘোষণা কৰিছে। বহু লোকে একে ঘৰতে ৰাখি থৈছে দুখনৰ পৰা তিনিখনকৈ ৰেচন কাৰ্ড, আৰু তেনেহ'লে তেওঁলোকে ঘূৰাই দিব লাগিব নতুনকৈ ৰেচন কাৰ্ডসমূহ বুলি চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ একেটা পৰিয়ালত এটাহে ৰেচন কাৰ্ড লাভ কৰিব। অৰুণোদয় আঁচনিৰ বাবে বহু লোকে ৰেচন কাৰ্ডক লৈ সংগঠিত কৰিছে দুৰ্নীতি। পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি লৈছে নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা। কিন্তু গোৱালপাৰা, ধুবুৰী, হাইলাকান্দি আদি অঞ্চলত ধৰা পৰিছে বহু বিসংগতি বুলি চৰকাৰে ঘোষণা কৰিছে। অৰুণোদয় আঁচনি আৰু চৰকাৰী ঘৰৰ বাবে সুকীয়াকৈ ৰেচন কাৰ্ড লোৱাৰ অভিযোগ আৰম্ভ কৰিছে চৰকাৰে। বন্ধুসকল, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডক লৈ অতি শীঘ্ৰেই তদন্ত আৰম্ভ কৰিছে চৰকাৰে। ৰেচন কাৰ্ড পাবলৈ হ'লে ২ লাখ টকাতকৈ কম আয়ৰ হ'ব লাগিব বছৰি আপোনালোকৰ, আৰু বিসংগতি ধৰা পৰিলে বিপদ নিশ্চিত বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে একেটা পৰিয়ালত ৫জন সদস্য থাকিলেহে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। আৰু যিসকলৰ তালিকাত নাম আহিছিলে, হয়তো ২জনৰ পৰা ৩জন বা ৪জনলৈকে সদস্য আছে, তেওঁলোকে নতুনকৈ ৰেচন কাৰ্ড লাভ নকৰিব। অৰ্থাৎ তালিকাত নাম আহিলেও তেওঁলোকক ৰেচন কাৰ্ড দিয়া নহ'ব। তেওঁলোকৰ নামসমূহ তালিকাৰ পৰা বা লিষ্টৰ পৰা তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। আৰু বন্ধুসকল, যিসকলে পূৰ্বৰ পৰা ৰেচন কাৰ্ড ২জন বা ৩জন সদস্য পাইছিলে, তেওঁলোকৰ এতিয়ালৈকে ডিচিশ্যন হোৱা নাই যে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব নে নকৰে। কিন্তু একাংশ লোকে হয়তো অৰুণোদয় আঁচনি পাবৰ বাবে বা নতুনকৈ চৰকাৰী ঘৰ পাবৰ বাবে হয়তো ২জনৰ পৰা ৩জন সদস্য ঘৰৰ পৰা বেলেগকৈ কৰি, অৰ্থাৎ পুৰণা ৰেচন কাৰ্ডৰ পৰা নামসমূহ কৰ্তন কৰি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছিলে, তেওঁলোকক ৰেচন কাৰ্ড নিদিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আৰু নতুনকৈ যিসকলে ৰেচন কাৰ্ড আবেদন কৰিব তেওঁলোকৰ বছৰি আয় ২ লাখ টকাৰ ভিতৰত হ'ব লাগিব। আৰু কোনো পৰিয়ালত ২জন সদস্য আছে, তেনেহ'লে তেওঁলোক যদি যোগ্য বিবেচিত হয়, তেনেহ'লে তেওঁলোকক নতুনকৈ ৰেচন কাৰ্ড দিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে বন্ধুসকল, আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰাৰ আগতে আপোনালোকে এইখিনি কথা জানি ল'ব লাগে যে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব হ'লে পৰিয়ালত ৫জন সদস্য থকাটো বাধ্যতামূলক। লগতে যদি আপোনালোকৰ যোগ্য হয়, পূৰ্বৰ পৰাই ২জন বা ৩জন বা ৪জন সদস্য আছে, তেনেহ'লে আপোনালোকে ৰেচন কাৰ্ড লাভ কৰিব। কিন্তু পূৰ্বৰ ৰেচন কাৰ্ডৰ পৰা নামসমূহ বিচ্ছিন্ন কৰি হয়তো নতুনকৈ ৰেচন কাৰ্ড যিসকলে আবেদন কৰিছে তেওঁলোকৰ আধাৰ কাৰ্ডৰ নম্বৰৰ জৰিয়তে আৰু চৰকাৰে সকলোখিনি তথ্য গম পায়। আৰু যদি আপোনালোকে তেনেকুৱা কৰিছে, তেনেহ'লে হয়তো আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড লাভ নকৰিব। আৰু ৰেচন কাৰ্ড লাভ কৰিব হ'লে আপোনালোকৰ ঘৰত চৰকাৰী চাকৰিয়াল থাকিলেও নতুনকৈ ৰেচন কাৰ্ড লাভ নকৰিব। কেইবাটাও ক্ৰাইটেৰিয়া আছে, ইতিমধ্যে মই কেইবাটাও ভিডিঅ' বনাই থৈ দিছোঁ, আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব। আৰু যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে আপোনালোকে লাভ কৰিব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, ক'ত লাভ কৰিব, কেনেকৈ লাভ কৰিব, সবিশেষ জানিব আগলৈ চাই লওক। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে, তেওঁলোকে চৰকাৰী কেইবাটাও সা সুবিধা বা আঁচনিৰ সুবিধাসমূহ লাভ কৰিব। গতিকে আজিকালি যিকোনো চৰকাৰী আঁচনিৰ সুবিধা বা চৰকাৰী যিকোনো সুবিধা লাভ কৰিব বিচাৰিলে পোনপ্ৰথমে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আপডেটটো চাই লওক। লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ সৈতে এতিয়াৰে পৰা লাভ কৰিব ১২৫০ টকাকৈ ডিবিটিৰ মাধ্যমত বেংক একাউণ্টত। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ। যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে, এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ লগতে লাভ কৰিব চৰকাৰী ধন বুলি ঘোষণা কৰিছে। লগতে ১ তাৰিখৰ পৰা ১০ তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল, আৰু আকৌ ১০ তাৰিখে মহিলাসকলৰ বেংক একাউণ্টত সোমাব পোনপটীয়াকৈ ১২৫০ টকাকৈ।
ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এতিয়াৰে পৰা 1250 টকাকৈ ধন আৰু মহিলাসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে নতুনকৈ। চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী ধন বুলি ঘোষণা কৰিছে আৰু নতুনকৈ ৰেচন কাৰ্ড পোৱা বা দৰিদ্ৰ হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী ঘৰ। গতিকে ইতিমধ্যে 31 ডিচেম্বৰৰ ভিতৰত 60,000 পৰিয়ালে লাভ কৰিব নতুনকৈ PMAYৰ অধীনত চৰকাৰী ঘৰ। নতুনকৈ 7 লাখ লোকে কৰিব পাৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ। গতিকে বন্ধুসকল, মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব চৰকাৰী পকী ঘৰসমূহ বুলি ঘোষণা কৰিছে। গতিকে শীঘ্ৰে সাজু কৰক আপোনালোকৰ নথিপত্ৰ, কাৰণ ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো ৰাজ্যত চলি আছে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ, যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে। গতিকে বন্ধুসকল, আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে ৰেচন কাৰ্ড থাকিলে আপোনালোকে এতিয়াৰে পৰা প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰিব আৰু এই টকা দিব আপোনালোকক অৰুণোদয় আঁচনিৰ জৰিয়তে। গতিকে যিসকল দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল আছে, তেওঁলোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনি আবেদন কৰা নাই বা আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে তেওঁলোকৰ বাবে এটা ভাল খবৰ, কাৰণ ৰাজ্যত ইতিমধ্যে অৰুণোদয় আঁচনি 3.0ৰ আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। অহা 28 ডিচেম্বৰৰ ভিতৰত অৰুণোদয় আঁচনি 3.0ৰ আবেদনৰ প্ৰক্ৰিয়াটো শেষ সীমা। গতিকে যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে, যদি আপোনালোকৰ যোগ্য পৰিয়াল হয়, তেনেহ'লে পোনপ্ৰথমতে আপোনালোকে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰক, কাৰণ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিলে আপোনালোকে অহা নতুন বছৰৰ প্ৰথম মাহৰ পৰাই বা ছেকেণ্ড মাহৰ পৰাই আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউলৰ বিপৰীতেও আপোনালোকে লাভ কৰিব প্ৰতি মাহত 10 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত TBDৰ মাধ্যমত। আৰু বন্ধুসকল, মন কৰিবলগীয়া কথাটো হ'ল যে যদি অৰুণোদয় আঁচনি 3.0 আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে ক'ত কৰিব, কেনেকৈ কৰিব? অৰুণোদয় আঁচনি 3.0 আপোনালোকে প্ৰতিটো সমষ্টিতে এখনকৈ গাঁও সভা পাতিছে। আপোনালোকে সেই গাঁও সভাত ধৰক 5জন বা 10জনকৈ সদস্য নিৰ্বাচিত কৰিছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক নিৰ্বাচিত কৰিবলৈ। গতিকে আপোনালোকে গাঁও সভাত গৈ নিজৰ ডকুমেণ্টছ নথিপত্ৰসমূহ দিব আৰু তেতিয়া আপোনালোকক নিৰ্বাচিত কৰিব। আপোনালোকে যদি যোগ্য পৰিয়াল হয় বা অৰুণোদয় আঁচনি 3.0ৰ বাবে যোগ্য হয়, তেনেহ'লে আপোনালোকক অন্তৰ্ভুক্ত কৰিব অৰুণোদয় আঁচনি 3.0ত। আৰু অৰুণোদয় আঁচনি 3.0ত যেতিয়া অন্তৰ্ভুক্ত কৰিব, তেতিয়াৰ পৰা আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। প্ৰতি মাহৰ 10 তাৰিখে পোনপটীয়াকৈ DBDৰ মাধ্যমত এই টকাসমূহ সোমাই দিব আৰু এই টকা আগন্তুক সময়ত হয়তো বৃদ্ধি কৰিবলৈ আছে। যদি বৃদ্ধি কৰে 3000কৈ টকা, তেনেহ'লে আপোনালোকে লাভ কৰিব 3000কৈ টকা। গতিকে ৰেচন কাৰ্ড থাকিলে অকল অৰুণোদয় আঁচনি বুলিয়ে নহয়, চৰকাৰী ঘৰো লাভ কৰিব। যিসকল দুখীয়া, দৰিদ্ৰ পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ আবেদন কৰা নাছিলে বা আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে তেওঁলোকৰ বাবে এটা ভাল খবৰ, কাৰণ এই মাহৰ ভিতৰতে নতুনকৈ 60,000 পৰিয়ালক দিব চৰকাৰী ঘৰ, যিসকলৰ তালিকাত নাম আহিছে, পূৰ্বে আবেদন কৰিছিলে। গতিকে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড থাকিলে চৰকাৰী ঘৰ আবেদন কৰক আৰু অনলাইনৰ মাধ্যমত। আৰু যেতিয়া তালিকাত নাম আহিব, লগালগ আপোনালোকৰ তালিকাত নাম অহাৰ লগালগ নিজৰ বেংক একাউণ্টত এই টকাসমূহ সোমাব। গতিকে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি ৰেচন কাৰ্ড, অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেট দুটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে, তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু ধন্যবাদ। জয় আই অসম।